2024 অসমৰ জনতাৰ ৰণত নামিব বিজেপিৰ বিৰুদ্ধে ৰণত নামিব অসমৰ জনতা আৰু গৌৰৱ গগৈয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দায়িত্ব লোৱাৰ পিছত আকৌ এবাৰ এনেদৰে মন্তব্য কৰিলে বৰ্তমানৰ বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনায় যি সোণাৰী মহামৰা অঞ্চলত দুদিনীয়া এটা কাৰ্যসূচী হাতত লৈছো য'ত আমি সাংসদ এলেকা উন্নয়ন পুঁজিৰ যোগেদি বিভিন্ন উন্নয়নমূলক কামৰ আনুষ্ঠানিকভাৱে আৰম্ভণি কৰিবলৈ এটা অনুষ্ঠান বিভিন্ন ঠাইত আয়োজন কৰা হৈছে এইবাৰ যুঁজ এখন হ'ব আমিও যুঁজৰ বাবে প্ৰস্তুত আৰু এবাৰ অসমৰ ৰাইজ ৰণত নামিব যেতিয়া ৰাইজ ৰণত নামিব ৰাইজৰ জয়টো নিশ্চিত আৰু ৰাইজৰ লগত বৰ্তমান সময়ত কংগ্ৰেছলৈ থিয় দিছে বৰ্তমান চৰকাৰে দুখীয়া মানুহৰ মাটি লৈ ক'ৰবাত নিজৰ ৰিজৰ্ট বহাইছে বা বাহিৰৰ উদ্যোগপতিক বিক্ৰী কৰিছে বড়ো কাৰ্বি মিচিং ৰাভা আদিবাসী দুখীয়া মানুহৰ মাটি আজি মামা মামী আদানী আম্বানী হাতত গৈ আছে এই ভৱিষ্যতৰ পৰা ৰাইজক সংৰক্ষণ দিয়াৰ বাবে আজি কংগ্ৰেছ দল ওলাই আহিছে আৰু ৰাইজৰ লগত থিয় দিছে স্থাপন হোৱা নাই ৰাইজ আমাক চাই তেওঁলোকৰ মুখখনত হাঁহি ঘূৰি আহিছে যিদৰে প্ৰয়াত তৰুণ গগৈদেৱে অসমত শান্তি ঘূৰাই আনিলে পৰৱৰ্তী দিনত অসমত কংগ্ৰেছ চৰকাৰে মানুহৰ মুখখনত হাঁহিটো ঘূৰাই আনিব